নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এবাৰ এছআই এক্সামৰ আসাম পুলিচৰ এছআই এক্সামৰ কাটআপটো পৰিমাণ কমিব নেকি আগতকৈ। মই তোমালোকৰ 4টা পইণ্টৰ আকাৰত কম, যি পইণ্টৰ সহায়ত মই প্ৰমাণ কৰি দিব পাৰিম যে এবাৰ অলপ হ'ব পাৰে, অলপ পৰিমাণটো যিটো কাটআপ আগতকৈ কমিব পৰা সম্ভাৱনাটো যথেষ্ট বেছি আছে। প্ৰথম কথাটো হৈছে চক, এবাৰ জিকে পৰিমাণটো বহুত কমি গৈছে। চক আগত জিকে পৰিমাণ আছিলে মানে 70টা কুৱেশ্যন জিকে আহিছিলে, এবাৰ কিমান হ'ল 55টা কুৱেশ্যন জিকে হৈ গ'ল, বাকী মেথছ আৰু ৰিজনিং হ'ল। এতিয়া কথা হৈ গ'ল যেতিয়া এতিয়া জিকে সময় জিকে যিটো টাইমিং লৈছিলে তোমালোকক আগত দিয়া হৈছিলে 2 ঘণ্টা সময়ত জিকে মেথছ আৰু ৰিজনিং গোটেইটো কৰিবৰ কাৰণে। এতিয়া এটা কথা হৈ গ'ল যে 2 ঘণ্টা সময়ত তোমালোকে গোটেইটো মেথছ ৰিজনিং ইংলিছ আৰু জিকে কৰাটো ইমান সম্ভৱপৰ নহয়, কিয়নো অভ্যাসৰ প্ৰয়োজনীয়তা, আৰু তোমালোকে সেইটো সময়ত অভ্যাস নকৰিলে। সেইকাৰণে হ'ব পাৰে যিটো মানে পেপাৰৰ যিটো লেভেল আছে পৰিৱৰ্তন হোৱাৰ কাৰণে মানে ইয়াৰ কাটআপটো পৰিমাণটো কমিব পৰা সম্ভাৱনাটো যথেষ্ট পৰিমাণে আছে। দ্বিতীয় নম্বৰটো হৈ গ'ল সবতকৈ ডাঙৰ পইণ্ট হৈছে নেগেটিভ মাৰ্ক 0.5, মানে 2টা প্ৰশ্ন যদি ভুল কৰা 1 নম্বৰ কৰাটো মানে 1 নম্বৰ কমাটো একদম বাধ্যতামূলক হৈ গৈছে। এতিয়া কথা আছে বহুত ল'ৰা ছোৱালী এনেকা আছে যিটো এবাৰৰ প্ৰশ্ন লেভেলটো চাই কিনে তেওঁলোকে ভয় খাইছে, আৰু যিটো কুৱেশ্যন কৰিব লাগে যিটো শুদ্ধ নোহোৱা অংক, যেনেকৈ অংক আৰু ৰিজনিং যিবিলাক ল'ৰা ছোৱালী কৰি নাই হোৱা তেওঁলোকে ডাইৰেক্ট মাৰিছে যে অংক ৰিজনিং অনুমানত মাৰি দিছে, ট্ৰিক্স লগাই দিছে। কিন্তু এতিয়া সেই ট্ৰিক্সৰ কামটো কি হ'ব, তেওঁলোকে নেগেটিভলৈ যাব, আৰু নেগেটিভ পৰিমাণ কমি গ'লে কি হ'ব, কাটআপৰ পৰিমাণটো কমিব পৰা সম্ভাৱনাটো যথেষ্ট বেছি। এতিয়া কথা হৈছে নেক্সট নাম্বাৰটো হৈছে পোষ্টৰ পৰিমাণ বাঢ়িছে। আগত যিমান পোষ্ট আছিলে, আগত যেনেকৈ 23টা আছিলে পোষ্ট, এতিয়া 23টা পোষ্ট আছিলে, এতিয়া পোষ্টৰ পৰিমাণ হৈছে 284। এতিয়া কথাটো হৈ গ'ল যে সেই পোষ্টটো এতিয়া পোষ্টৰ পৰিমাণ সেই সময়ত 15টা বা 23টা পোষ্ট থকাৰ কাৰণে তেতিয়াহ'লে 71লৈকে এইবাৰৰ কাটআপ গৈছিলে, এতিয়াতো 200 মান ওচৰা-ওচৰি আছে। এতিয়াতো কাটআপৰ পৰিমাণটো কমি যোৱাটো সম্ভাৱনাটো যথেষ্ট পৰিমাণে আছে। এয়াৰে মোৰ এটা অনুমান লাগিছে যে আগৰত যিটো ফিজিকেল এক্সামৰ যিটো কাটআপটো আছিলে তাৰ পৰা অলপ পৰিমাণে মানে ফিজিকেল এক্সামক মানে চবেই ইউটিউবাৰবিলাকে তেওঁলোকে কৰিছে বা মাষ্টাৰবিলাকে কৰিছে যে কাটআপটো পৰিমাণ বাঢ়িব পাৰে, কিন্তু মোৰ অনুমান লাগিছে যে আগৰ যিটো ফিজিকেল কাট আছে তাতকৈ অলপ পৰিমাণ কমিব পৰা সম্ভাৱনাটো যথেষ্ট পৰিমাণে বেছি আছে। আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাব। ধন্যবাদ। যদি ভাল লাগিছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।